নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 জুন। লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰে নতুন তাৰিখ ঘোষণা কৰিলে কিমান তাৰিখত কেন্দ্ৰীয় চৰকাৰে সোমাই দিব আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ ধৰণ কি? যদি আপোনাৰ BPL কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 25000 কোটি টকা। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰে গোটৰ মহিলাৰ একাউণ্টত সোমাব 10000 কোটি টকা। লগতে লাখ লাখ অনাদায় হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, অতি শীঘ্ৰে সেল্ফ সাৰ্ভে কৰক। অতি সহজতে ঘৰতে বহি আপুনি কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ BPL কাৰ্ড আছে নেকি? BPL কাৰ্ড থাকিলে আপুনি লাভ কৰিব বহুতো সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও সুবিধা প্ৰদান কৰিব। উপাৰ্জনকাৰীৰ মৃত্যু হ'লে পাব আপুনি 25000 কোটি টকা। আৰ্থিকভাৱে অনগ্ৰসৰজন লৈ চৰকাৰৰ এই সহায়ত আগবঢ়াব। BPL পৰিয়ালৰ উপাৰ্জনকাৰীৰ মৃত্যু হ'লে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 20000 কোটি টকা। ৰাজ্য চৰকাৰৰ পৰা অতিৰিক্তভাৱে 5000 কোটি টকা প্ৰদান কৰা হ'ব। সৰ্বমুঠ 25000 টকা লাভ কৰিব আৰ্থিকভাৱে অগ্ৰসৰ পৰিয়ালে। বিগত 3 বছৰত 2772 পৰিয়ালে এই সহায় লাভ কৰিছে। যদি আপোনাৰ BPL কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। BPL পৰিয়ালে কেনেকৈ কৰিব এই আঁচনিৰ বাবে আবেদন? যদি আপোনাৰ ঘৰত BPL কাৰ্ড আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তেনে ক্ষেত্ৰত আপুনি অতি সহজতে বনাই ল'ব পাৰিব। যদি আপোনাৰ BPL কাৰ্ড নাই, আপুনি নতুনকৈ বনাব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন কেতিয়া সোমাব আপোনাৰ একাউণ্টত? লাঞ্চিট ইন 2019 PM কিষাণ চৰকাৰে মুকলি কৰিছে 2019 বৰ্ষৰ পৰা দ্য প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ ইজ চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিম। চ' এইখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তৰফৰ পৰা চৰকাৰে প্ৰদান কৰে আৰু যিখন চৰকাৰে প্ৰদান কৰে বছৰি 6000 কোটি টকা প্ৰদান কৰে। 6000 টকা এনুৱেল ইনকাম সাপোৰ্ট টু এলিজিবল ফাৰ্মাৰ। যদি আপুনি এলিজিবল হয় তেনে ক্ষেত্ৰত কিন্তু বছৰি 6000 কোটি টকা প্ৰদান কৰা হয় কৃষকসকলৰ একাউণ্টত। দ্য 20 ইনষ্টলমেণ্ট অফ PM কিষাণ স্কিম সন্মান নিধি যোজনা ইজ এক্সপেক্টেড টু বি ৰিলিজড ইন 2025 জুন। চ' বন্ধু-বান্ধৱীসকল, যদি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা আপুনি পাবলগীয়া আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত জুন মাহতে প্ৰদান কৰা হ'ব। কিন্তু কেতিয়া সোমাই দিব আপোনাৰ একাউণ্টত? একৰ্ডিং টু সেভাৰেল মিডিয়া ৰিপৰ্ট। চ' এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে যে যদি 20 নম্বৰ কিস্তিৰ ধনৰাশি আপোনাৰ একাউণ্টত পাবলগীয়া আছে তেনে ক্ষেত্ৰত জুন মাহতে সোমাই যাব। কিন্তু ছেকেণ্ড বা তৃতীয় সপ্তাহতে আপোনাৰ একাউণ্টত চৰকাৰে এই টকাটো প্ৰদান কৰিব পাৰে। এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই। যেতিয়া ডেটটো ফিক্স হ'ব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপুনি এতিয়ালৈকে এটা লাইক কৰা নাই, লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিদেশীৰ নামত সংখ্যালঘুক লক্ষ্য কৰি লোৱাটো কেতিয়াও মানি লোৱা নহয়। আমছু এবিএমছু নেমছু সংখ্যালঘু সংগ্ৰাম পৰিষদ, জমিয়ত উলেমা ই হিন্দ আদি মুছলমান সংগঠনে একত্ৰিত হৈছে। ঈদৰ পিছতে সংখ্যালঘু সংগঠনে গুৱাহাটীত কৰিব বৃহৎ প্ৰতিবাদ। বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত কোনো ঘটনা হ'ব নোৱাৰি। কেৱল ইয়াই নহয়, আইনগতভাৱে ইয়াৰ বিৰুদ্ধে যুঁজ দিব মুছলমান সংগঠনে। 11 জুনত গুৱাহাটীত অনুষ্ঠিত হ'ব বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। চৰকাৰৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ কৰিব সংগঠনসমূহে। কোকৰাঝাৰ, বৰপেটা, নগাঁও, মৰিগাঁও, শ্ৰীভূমি হাজাৰ হাজাৰ মুছলমানে কৰিব প্ৰতিবাদ। ঈদৰ পিছতে ওলাই আহিব হাজাৰ হাজাৰ মুছলমান। স্বদেশীক বিদেশী সজাটো কেতিয়াও মানি লোৱা নহয়। ভাৰতীয় নাগৰিকৰ ওপৰত হোৱা অন্যায় মানি লোৱা নহয় বুলি হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অন্ধকাৰত ডুব গ'ল ৰাজ্যৰ কেইবাটাও প্ৰান্ত। পৰাগতে 3 ঘণ্টাত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগলি বতৰা। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ক'লা ডাৱৰে আৱৰি আছে মহানগৰীৰ আকাশ। বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত 7 দিনলৈ জাৰি কৰিছে এলাৰ্ট। নামনি অসম বৰাক উপত্যকাত জাৰি কৰা হৈছে এলাৰ্ট। মহানগৰীত ধুমুহাৰ লগতে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী। মহানগৰীত আকৌ সৃষ্টি হ'ব পাৰে অভাৱনীয় পৰিস্থিতি। ৰাজ্যত বান শেষ নহওঁতে পুনৰ আহিছে বৰষুণ। আকৌ কৃত্ৰিম বানে জুৰুলা কৰিব মহানগৰবাসীক। সকলোৱে সাৱধান হৈ থাকক। আজিৰ দিনত আপোনাৰ অঞ্চল বা জিলাত বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী দেশত পুনৰ ভয়াৱহ ৰূপত আহিছে কোভিড দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা এই পৰ্যন্ত 4026 জন লোকৰ দেশত ধৰা পৰিছে কোভিড আৰু সকলোৱে সাৱধান হৈ থাকক 24 ঘণ্টাত 4 জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে কেৰালাত আক্ৰান্ত হৈছে 1435 জন মহাৰাষ্ট্ৰত 506 জন কেৱল এয়াই নহয় দিল্লীত 483 জন গুজৰাটত 338 জন কৰ্ণাটকত 253 তামিলনাডুত 189 ৰাজস্থানত 69 কেৱল এয়াই নহয় অন্ধ্ৰপ্ৰদেশত 30 জন লোকৰ আক্ৰান্ত হৈছে দেশে বিয়পিছে কোভিড সংক্ৰমণ সাৱধান হওক মানি চলক কোভিডৰ SOP অন্যথা আপুনি পৰিব পাৰে কোভিডৰ কবলত তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান চাইকেল লৈ গাঁৱে গাঁৱে ঘূৰিব আৰক্ষী নিশা পহৰা দিব আৰক্ষীয়ে 15 আগষ্টৰ পূৰ্বে চাইকেল লৈ আৰক্ষীয়ে দিব পহৰা 12খন নতুন চাইকেল লৈ নলবাৰী চহৰত আৰক্ষীয়ে দিব পহৰা নলবাৰীত আৰক্ষীয়ে সলনি কৰিছে অভিযানৰ ষ্টাইল তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি গ'ল ডাঙৰ খবৰ ওয়াকাফ সম্পত্তি পঞ্জীয়নৰ বাবে শীঘ্ৰে মুকলি হ'ব পৰ্টেল 6 জুনত মুকলি হ'ব ওয়াকাফ পৰ্টেল উম্মিদ ওয়াকাফ সম্পত্তি পঞ্জীয়ন কৰাৰ বাবে মুকলি কৰা হৈছে এই পৰ্টেল উম্মিদ হয় বন্ধুসকল আপুনি এতিয়া সম্পূৰ্ণকৈ ইয়াতে আবেদন কৰিব পাৰিব বা পঞ্জীয়ন কৰিব পাৰিব এই পৰ্টেলটোৰ সম্পূৰ্ণ নাম হৈছে ইউনিফাইড ওয়াকাফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট এফএনচি এণ্ড ডেভেলপমেণ্ট এই পৰ্টেলৰ জৰিয়তে দেশৰ সকলো ৰাজ্যৰ ওয়াকাফ সম্পত্তিসমূহ পঞ্জীয়ন কৰিব লাগিব 6 মাহৰ ভিতৰত এই পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব ওয়াকাফ সম্পত্তি সকলো ওয়াকাফ সম্পত্তিৰ বিৱৰণ সন্নিৱিষ্ট কৰিব লাগিব এই পৰ্টেলত ওয়াকাফ সংশোধনী আইনক লৈ বৰ্তমানেও বিচাৰাধীন হৈ আছে উচ্চতম ন্যায়ালয়ত ওয়াকাফ সংশোধনী বিৰোধী আইনৰ মাজতে দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি গৈছে এটা ডাঙৰ খবৰ হয় বন্ধুসকল এটা বিগ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপি চৰকাৰৰ চৰম দুৰ্নীতিৰ অভিযোগ আনি ৰাজপথলৈ ওলাই আহিল মহিলা আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হৈছে নেকি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাৰ ভয়ংকৰ প্ৰতিবাদ আৰু এনে প্ৰতিবাদক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোটৰ নামত দুৰ্নীতি নচলিব গোটৰ নামত টকা খোৱা বন্ধ কৰক বুলি হুংকাৰ প্ৰদান কৰিছে মহিলাসকলে আত্মসন্মানক লৈ খেলা নকৰিব আদি ধ্বনি দি তীব্ৰ প্ৰতিবাদ মহিলাসকলৰ হৰবগত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হৈছে মহিলা আৰু তাৰ বাবে সাব্যস্ত কৰিছে এনে প্ৰতিবাদ চৰকাৰী চাকৰিয়ালৰ পত্নীও মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত নাম সোমোৱাৰ অভিযোগ উত্থাপিত হৈছে হয় বন্ধুসকল এটা ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে আপোনাৰ গাঁও বা অঞ্চলত যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী পাইছে নেকি আত্মহত্যা তালিকাত নাম সোমাইছে নেকি তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ চৰকাৰে সকলোকে প্ৰদান কৰিব অভিযোগ দিয়াৰ বাবে নম্বৰ তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 জুনত লাখ লাখ মহিলাৰ বাবে আহিব এটা ডাঙৰ খবৰ কিয়নো লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10 জুনত টকা শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট অনাদায় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে বৃদ্ধ পেঞ্চনৰ আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন নাকি বৃদ্ধ পেঞ্চনৰ আঁচনিত ধন সোমাব আপোনাৰ একাউণ্টত কেইবাটাও আঁচনিৰ টকা আপোনাৰ একাউণ্টত সোমাই যাব 10 তাৰিখত দিব্যাংগ আঁচনিৰ ধন লাভ কৰিব আপোনাৰ একাউণ্টত যদি টকা পোৱাত কিবা অসুবিধা হয় নিশ্চয় কমেন্ট কৰি জনাই দিব সম্পূৰ্ণ সহায় কৰা হ'ব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিও